হেল্ল' এভৰিৱান, আপোনালোকেতো গমেই পালে SSC GDৰ এনচাৰ কি আহিল। দুদিন দেৰি হ'ল তথাপিও আপোনালোকে পালে। তেনেকৈ ফিজিকেল ডেটটো আহিব, কাট অফ লিষ্টটো আহিব, আপোনালোকৰ ফিজিকেলৰ বাবে নামো আহিব, স্ক'ৰ কাৰ্ডো আহিব। সকলোবোৰ ডিটেইলছ এই ভিডিঅ'টোত জনাম। ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব। প্ৰথম কথাটো হ'ল কি, ৱেবছাইটটো ইমানেই বেছি শ্ল'। যোৱাকালিতে এনচাৰ কি দিছে, এতিয়ালৈকে 90% ল'ৰা ছোৱালী চাবই পৰা নাই। তেনেকুৱা ৱেবছাইট কিয় বনায়? আৰু আগতে ভাল আছিলে, যিটো নটিফিকেশ্যন আহে তাতে ধুনীয়াকৈ লিংক দিয়ে, সেই লিংকটোত গৈ আপোনালোকে আপোনাৰ বেলেগ এটা ৱেবছাইটত ৰিডাইৰেক্ট কৰি আপোনালোকে এনচাৰ কি চাব পাৰে। এইবাৰ সেইটো ৱেবছাইটতে আপোনালোকৰ লগ ইন কৰাৰ পিছতহে গোটেইখিনি চাব পাৰিব। এতিয়ালৈকে বহুতে চাব পৰা নাই। যোনে যোনে চাইছে তেওঁলোকে চাইছে, সেইটো ভিত্তিত নাম্বাৰ বহুতে বেছি পাইছে অসমৰ ফালৰ পৰা। আগতে অসমত যিমানখিনি নাম্বাৰ কাট অফ গৈছিলে, সেইখিনি কাট অফতকৈ ডাবল নাম্বাৰ পোৱাও বহুতে পাইছে। যিয়ে নহওক, সেইবোৰ ভাবিব নালাগে, গোটেইখিনি ডিটেইলছ এই ভিডিঅ'টোত জনাই আছোঁ। প্ৰথম কথাটো হ'ল কি, আপোনালোকে যেনেকৈ নহওক এনচাৰ কিটো চাব, জানো আপোনাৰ নাম্বাৰটো কনফিউজনটো আঁতৰি যায়। আৰু আপুনি পোৱা নাম্বাৰটোৱে যে আপোনাৰ ফাইনেল নাম্বাৰ হ'ব তেনেকুৱা নহয়, কাৰণ নৰ্মেলাইজেশ্যন নাম্বাৰ আপোনালোকৰ 15 নম্বৰ 20 নম্বৰলৈকে বাঢ়িব পাৰে। আৰু এনেকুৱা নহয় যে আপোনালোকৰ চিফ্টটো বহুত ইজি আছিলে, নাম্বাৰ আপোনালোকৰ বাঢ়িবই। নাম্বাৰ নিগেটিভত যোৱাও দেখা যায়। গতিকে নাম্বাৰ কাৰ কিমান থাকে সেইটো আপোনালোকে স্ক'ৰ কাৰ্ডত দেখা পাব। নৰ্মেলাইজেশ্যন নাম্বাৰ কিমান পাইছে, কিমান পাব, সেইটো গোটেইখিনি দেখা পাব। এতিয়া আপোনালোকে এনচাৰ কি চেক কৰি কিমান নাম্বাৰ পাইছে সেইটো কমেণ্টত জনাব। বহুতে বেছি নম্বৰ পোৱাবোৰে কমেণ্টত সকলোৱে জনায়। তেতিয়া বহুতে ভাবে যে বহুত বেছি নাম্বাৰ কাট অফ যাব, তেনেকুৱা নহয়। আগতীয়াকৈ এটা কথা কৈ দিওঁ, SSC GDৰ পোষ্ট বঢ়াৰ চান্স বহুত আছে। পোষ্ট বঢ়াৰ পিছত আপোনালোকে দেখা পাব কাট অফটো আল্টিমেটলি কমি যাব। কিন্তু যদিহে ইমানখিনি পোষ্ট থাকে, এতিয়া ল'ৰা ছোৱালী পঢ়া শুনাত বহুত বেছি গুৰুত্ব দিছে। SSC GDৰ কাৰণে 100% লগাই দিছে। সেইকাৰণে কাট অফটো বহুত বেছি যোৱাৰ চান্স থাকে বা আগতকৈ বাঢ়িছে। এইবাৰো বাঢ়িব যদিহে পোষ্টৰ সংখ্যা নাবাঢ়ে। এতিয়া পোষ্টটো কিমান বাঢ়ে সেইটো লক্ষণীয় হ'ব। কিন্তু পোষ্টটো অলপ হ'লেও বাঢ়িব ফিজিকেলৰ সময়ত বা ফাইনেলৰ সময়ত। যিয়ে নহওক, এটা কথা আপোনালোকক কওঁ, কাট অফৰ কথা আপোনালোকে যোনে যিমান নাম্বাৰ নাপাওক কিয়, কাট অফৰ কথা আপোনালোকে নাভাবিব। কেৱল এটা কথা ভাবক যে আপোনালোকে গোটেইকেইটা ষ্টেপ কেনেকৈ পাৰ কৰিব পাৰে। এতিয়া আপোনালোকে ফিজিকেল পাৰ কৰিব লাগিব। তাৰপিছত আপোনালোকৰ হাইট চেষ্টটো এইবোৰ আছে, নৰ্মেলাইজেশ্যন নাম্বাৰটো বাদ দিয়ক, হাইট চেষ্ট আছে। ফিজিকেলটো পাছ কৰাৰ পিছত আপোনালোকৰ আকৌ মেডিকেল আছে, মেডিকেলৰ পিছত ডকুমেণ্টছ আছে। এইটো নাভাবিব যে আপোনালোকে ডকুমেণ্টছত ফেইল নকৰিব। ডকুমেণ্টছতো বহুত ল'ৰা ছোৱালী ফেইল কৰে। SSC GDৰ 7 বাৰকৈ ফিজিকেল টেষ্ট দিছোঁ, গতিকে বহুতখিনি এক্সপিৰিয়েঞ্চ আছে। ডকুমেণ্টছখিনি আপোনালোকে ক্লিয়াৰ কৰিব। লগতে ফিজিকেল যিহেতু আগৰ তুলনাত বহুত বেছি মুস্কিল হোৱা বুলি এইকাৰণে কৈছোঁ। আগতে যদি 25 মিনিটছ বা ধৰি লওক যিখিনি ফিজিকেলত ল'ৰা ছোৱালী প্ৰেক্টিছত লাগি আছিলে, কিবা কাৰণত যদি 24 মিনিট 2 ছেকেণ্ড 3 ছেকেণ্ড লাগিছিল, সেইটো কম্প্ৰমাইজ কৰিছিলে। যিহেতু মেনুৱেলি টাইমটো ধুনীয়াকৈ চাইছিলে ঘড়ীত, 2-3 ছেকেণ্ড মানুহক কম্প্ৰমাইজ কৰে। ময়ো কৰিম, আপুনিও কৰিব, সকলোৱে কৰিব। কিন্তু এতিয়া মানুহৰ হাতত নাই। এতিয়া আপোনালোকে RFID গমেই পাইছে, RFID লগাইছে। RFID লগোৱাৰ লগে লগে নিজে কম্পিউটাৰত নাম্বাৰ উঠিব, কোৱালিফাইড ডিছকুৱালিফাইড উঠিব। আপোনালোকে যদি 1 ছেকেণ্ড মাইক্ৰ' ছেকেণ্ডো বেছি লগায়, 24.01 লাগিলেও আপোনালোকে ডিছকুৱালিফাইড বুলি আহিব। গতিকে ফিজিকেলটো ইম্পৰ্টেণ্ট। এতিয়া যিখিনি নাম্বাৰ পালে আপোনালোকে কমেণ্টত জনাব। এনচাৰ কি চেক কৰিব বহুতে পৰা নাই, চেক কৰিব সোনকালে পাৰিব, কিন্তু টাইমো বেছি নাই। এনেকুৱা ৱেবছাইট কোনো দৰকাৰ নাই য'ত ইমান বেছি হেং, য'ত ইমান বেছি শ্ল'। বাকী আপোনালোকে কি প্ৰব্লেম পাই আছে, কিমান নাম্বাৰ পাব, সেইটোৰ ওপৰত আপোনালোকক টোটেলি কাট অফ ভিডিঅ' বনাম। SC ST OBC জেনেৰেল UR কিমান বেছি কাট অফ যাব, নক্সাল বা জেনেৰেল, আপোনালোকক গোটেইখিনি ডিটেইলছ জনাম। আপোনালোকে এনচাৰ কি চাই কিমানমান নাম্বাৰ পাইছে বা কিমানটা শুদ্ধ হৈছে কমেণ্টত জনাব। আৰু এই ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব। আপোনালোকে এতিয়া চিন্তা কৰিব নালাগে কাট অফ বেছি যাব কম যাব, পোষ্ট বাঢ়িব নে নাবাঢ়ে সেইটোৰ ওপৰত বহুত বেছি ডিপেণ্ড কৰিব। কাৰণ যদি পোষ্ট নাবাঢ়ে, কাট অফটো কিন্তু আপুনি ভাবাতকৈ বেছি যাব পাৰে বা বেছি যাব। 100% কৈছোঁ বেছি যাব, কাৰণ পঢ়া শুনা ল'ৰা ছোৱালী বহুত বেছি আহিছে। লগতে কম্পিটিশ্যনত বহুত ল'ৰা ছোৱালী ভাগ লৈছে, ভাল ল'ৰা ছোৱালী পঢ়া শুনাত কৰি পৰীক্ষা দিছে। লগতে আগৰ তুলনাত অসমৰ ল'ৰা ছোৱালী SSCৰ বাবে 100% দিছে। তাৰ বাহিৰেও SSCৰ বাবে ল'ৰা ছোৱালী পৰীক্ষাটো যিহেতু অসমীয়াত পাইছে, বহুত বেছি ইজি হৈছে। আগৰ তুলনাত ইজি হৈছে আৰু নিগেটিভৰ সংখ্যা কম আছে। এটাত 2 নম্বৰ আছে, সেই হিচাপত নিগেটিভ বহুত বেছি কম। সেইকাৰণে বহু ল'ৰা ছোৱালীৰ ভালো হৈছে আৰু বহুত বেছি
ল'ৰা ছোৱালী চাকৰি পাবলৈ সক্ষম হৈছে। যিয়ে নহওক আপোনালোকে এটা কথা কমেণ্টত জনাব, আপুনি এনচাৰ কি চেক কৰি কিমান নাম্বাৰ পাইছে বা কিমানটা শুদ্ধ হৈছে। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব। আজিলৈ পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি, জয় আই অসম।